নমস্কাৰ, আমি অসমৰ দৰং জিলাৰ ৰাজঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু আমি লোকেল ফৰ্ম ভোকেল শিতানত এই অসমৰ বাঁহ শিল্পৰ শিল্পীৰ দ্বাৰা প্ৰস্তুত হোৱা এই আলোকচিত্ৰবোৰ আমি প্ৰদৰ্শন কৰিছোঁ আৰু ইয়াৰ পৰা আমি বহুতো লাভৱান হ'ব পাৰোঁ আৰু এইবোৰ বিদেশত বহুতো চাহিদা আছে। সেয়েহে আমাৰ অসমৰ যিবোৰ বাঁহ শিল্পৰ শিল্পী সিহঁতৰ আৰ্থিকভাৱে বহুত দুৰ্বল দেখা যায় আৰু সেয়েহে এইবোৰ আমি যদি প্ৰদৰ্শন কৰি এটা মিউজিয়াম অৰ্থাৎ সংগ্ৰহালয়ত এইবোৰ সঞ্চিত কৰি ৰাখোঁ, তেতিয়া এইবোৰ বেলেগৰ পৰা দৰ্শকবোৰ আহি চাব পাৰিব আৰু কিছু পৰিমাণে আৰ্থিকভাৱে সিহঁত সবল হ'ব পাৰিব। সেয়েহে তেওঁলোকৰ উন্নতিৰ বাবে আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা সবল হোৱাৰ বাবে আমি আটাইবোৰে এই উদ্যোগটো আমাৰ ৰাজঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কৰিবৰ বাবে এইটো শিতান হাতত লৈছোঁ। আমি আপোনালোকক অকণমান আগতে দেখালোঁ যে বাঁহৰ পৰা প্ৰস্তুত কৰা কিছুমান আলোকচিত্ৰ আৰু এতিয়া আপোনালোকক দেখাবলৈ খুজিছোঁ যে বাঁহৰ পৰা প্ৰস্তুত কৰা কিছুমান দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কিছুমান সামগ্ৰী। এইখন হৈছে ডলা আৰু এইখন হৈছে চালনী আৰু এইটো হৈছে খৰাহী। এতিয়া বাকীখিনি আপোনালোকে চিনাকি হৈ লওক। এইখন কুলা আৰু এইটো খৰাহী, এইটো চেপা আৰু এইটো পলহ, এইটো জাকৈ আৰু এইটো খালৈ। আমাৰ অসমৰ বাহিৰত অৰ্থাৎ ভাৰতবৰ্ষৰ বাহিৰতো এইবোৰৰ বজাৰ মূল্য অধিক আৰু তাতো এইবোৰৰ চাহিদা দেখা পোৱা যায়। তাত যদি আমি এইবোৰ কিনিবলৈ খোজোঁ বহুতো মূল্য দি কিনিব লাগে আৰু আমাৰ ঘৰুৱা কামতো এইবোৰ ব্যৱহাৰ কৰিব পাৰি। নিকিনাকৈ অৰ্থাৎ অৰ্থবোৰ কম ব্যয় কৰি এইবোৰ ঘৰতে সাজি নিজৰ অৰ্থখিনি কমকৈ খৰচ কৰি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি আমি বজাৰত এইবোৰ বিক্ৰী কৰিলে নিজৰ আৰ্থিকভাৱে স্বচ্ছ হয় আৰু নিজৰ আৰ্থিক অৱস্থা স্বচ্ছ হ'লে কিছু উন্নত হোৱা দেখা যায় মানুহবোৰক। আৰু এইবোৰৰ দ্বাৰা যিবোৰ মানুহে প্ৰস্তুত কৰে তেওঁলোক শিল্পৰো যথেষ্ট উন্নতি সাধন হয় আৰু তেওঁলোকৰ এইবোৰ কৰোঁতে বহুতো কষ্ট হয়। সেয়েহে তেওঁলোকে এইবোৰ বহুতো কষ্ট কৰে বাবে তেওঁলোকৰ এইবোৰৰ মূল্যটো আমি দিব পৰাকৈ আমি আপোনালোকক অকণমান আগতে দেখালোঁ যে বাঁহৰ পৰা প্ৰস্তুত কৰা কিছুমান আলোকচিত্ৰ আৰু এতিয়া আপোনালোকক দেখাবলৈ খুজিছোঁ যে বাঁহৰ পৰা প্ৰস্তুত কৰা কিছুমান দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কিছুমান সামগ্ৰী। এইখন হৈছে ডলা আৰু এইখন হৈছে চালনী আৰু এইটো হৈছে খৰাহী। এতিয়া বাকীখিনি আপোনালোকে চিনাকি হৈ লওক। এইখন কুলা আৰু এইটো খৰাহী, এইটো চেপা আৰু এইটো পলহ, এইটো জাকৈ আৰু এইটো খালৈ। আমাৰ অসমৰ বাহিৰত অৰ্থাৎ ভাৰতবৰ্ষৰ বাহিৰতো এইবোৰৰ বজাৰ মূল্য অধিক আৰু তাতো এইবোৰৰ চাহিদা দেখা পোৱা যায়। তাত যদি আমি এইবোৰ কিনিবলৈ খোজোঁ বহুতো মূল্য দি কিনিব লাগে আৰু আমাৰ ঘৰুৱা কামতো এইবোৰ ব্যৱহাৰ কৰিব পাৰি। নিকিনাকৈ অৰ্থাৎ অৰ্থবোৰ কম ব্যয় কৰি এইবোৰ ঘৰতে সাজি নিজৰ অৰ্থখিনি কমকৈ খৰচ কৰি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি আমি বজাৰত এইবোৰ বিক্ৰী কৰিলে নিজৰ আৰ্থিকভাৱে স্বচ্ছ হয় আৰু নিজৰ আৰ্থিক অৱস্থা স্বচ্ছ হ'লে কিছু উন্নত হোৱা দেখা যায় মানুহবোৰক। আৰু এইবোৰৰ দ্বাৰা যিবোৰ মানুহে প্ৰস্তুত কৰে তেওঁলোক শিল্পৰো যথেষ্ট উন্নতি সাধন হয় আৰু তেওঁলোকৰ এইবোৰ কৰোঁতে বহুতো কষ্ট হয়। সেয়েহে তেওঁলোকে এইবোৰ বহুতো কষ্ট কৰে বাবে তেওঁলোকৰ এইবোৰৰ মূল্যটো আমি দিব পৰাকৈ এইবোৰ বনোৱাৰ সিদ্ধান্ত লৈছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলে এইবোৰ বিদ্যালয়ত বনাম আৰু এইবোৰ বাহিৰত পঠাম যাতে আমি অধিক ধন পাওঁ আৰু এইবোৰৰ দ্বাৰা আমাৰ বহুতো লাভ হয়।